Hello everyone, welcome to Gyanshila. So loiso ako 5 minutes GK challenge upcoming examination of Assam Direct Recruitment and Assam Police SR karone. Okay, etu part 8 hoy yar agot already ami 7 ta part discuss koiso. Jodi soane apnaloke video bilok sabo aru video updates bilak somoy mote pai thakibole amar channel to apnaloke subscribe kori rakhibo. Thik ase? So 5 minute ot ami 10 ta ko GK question ami discuss kori asu. To etu revision series bulu dhori lobo pare apnaloke. How video to arambho koro aru prothom proshno to hoise which article is known as dead letter in our constitution amar সংবিধানৰ কোনটো অনুচ্ছেদক মৃত চিঠি বুলি কোৱা হৈছিল dead letter বুলি কোৱা হৈছিল তো হে আৰ্টিকেল টো কোনটো হয় শুদ্ধ উত্তৰ ইয়াতে হ'ব কি শুদ্ধ উত্তৰটো হ'ব আৰ্টিকেল 356 যেটো আমাৰ ষ্টেট এমাৰ্জেন্সি আছে নাইবা প্ৰেসিডেন্টস ৰুলস এইটুক বিআৰ আম্বেদকাৰ আৰু জৱাহৰলাল নেহৰুৱে ডেড লেটাৰ বুলি কৈছিল এইটো ইমানটো প্ৰয়োজন নহব বুলি কৈছিল বাট পিছলৈ গৈ পেলাই এইটোৱে বেছি প্ৰয়োজনীয় হৈ পৰিলে আৰ্টিকেল 356 okay next question in which year Delhi became the capital of India কিমান চনত দিল্লী ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল তো কিমান হয় এটো জানে নিশ্চয় 1910 11 20 35 কিমান হয় শুদ্ধ উত্তৰ হ'ব অপচন বি 1911 চনত তাৰ আকলকে আমাৰ ৰাজধানী কি আছিল কলকাতা Next question number 3 the Rowlatt Act was passed in Rowlatt আইনখন কিমান চনত গৃহীত হৈছিল তো এইখন গৃহীত হৈছিল কেতিয়া এটা 1915 1919 1921 1925 তো কি হ'ব শুদ্ধ উত্তৰ 1919 চনত হৈছিল Rowlatt Act Question number 4 Simon Commission was appointed in কিমান চনত গঠন কৰা হৈছিল Simon Commission গঠন কৰা হৈছিল ইয়াতে গঠন কৰা সুধিছে তো গঠন কৰা হৈছিল 1927 চনত আৰু Simon Commission কেতিয়া ভাৰতলৈ আহিছে বুলি সুধিলে 1928 চন হ'ব Question number 5 in which year the Olympic symbol was designed Olympicৰ প্ৰতীক চিহ্ন যেটো আছে পাঁচটা যে ৰিং আছে এই ডিজাইনটো কেতিয়া ডিজাইন কৰা হৈছিল সেই সিম্বলটো কেতিয়া ডিজাইন কৰা হৈছিল তো শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন এ 1912 চনত সেইটো ডিজাইন কৰা হৈছিল ওকে Question number 6 First Olympic was held in প্ৰথম অলিম্পিক খেল কত অনুষ্ঠিত হৈছিল তো প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল কত শুদ্ধ উত্তৰ হ'ব অপচন সি গ্ৰীচ এথেন্সত অনুষ্ঠিত হৈছিল গ্ৰীচৰ First Olympic Games Question number 7 The Cricket World Cup is normally held every how many years বৰ্তমান চলি আছে T20 বিশ্বকাপ তো এটো ইয়াতে দি দিছো কিমান বছৰৰ মুৰে মুৰে হয় নিশ্চয় জানে এটো ইজি কোৱেশ্চন হয় তো প্ৰতি 4 বছৰৰ মুৰে মুৰে আমাৰ ক্ৰিকেট বিশ্বকাপ হয় 4 ঠিক আছে Next question number 8 which sport is also known as ping pong কোনটো খেলক ping pong বুলি কোৱা হয় এটা আছে টেনিস টেবল টেনিস লুডো কাৰাটে কি হয় শুদ্ধ উত্তৰ হ'ব অপচন বি টেবল টেনিস okay Next question number 9 which is the smallest union territory of India ভাৰতৰ সকলোতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলখন কি আন্দামান পুডুচেৰী লাক্ষাদ্বীপ নে দিল্লী কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি লাক্ষাদ্বীপ okay Next last question what is the total number of classical language in India ভাৰতৰ মুঠ কিমানটা শাস্ত্ৰীয় ভাষা আছে total number of classical language আৰু হেইটো হৈছে শুদ্ধ উত্তৰ হ'ব অপচন বি 6 classical language আছে হেকিটা কি হয় তামিল তেলেগু সংস্কৃত কান্নাডা মালায়ালাম এন্ড উড়িয়া ওকে সো ইয়াতে এটা বিশেষ এনাউন্সমেন্ট আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 ৰ কাৰণে চতুৰ্থ বৰ্গৰ কাৰণে এই ইবুকখন আমাৰ কমপ্লিট হৈ উঠিছে প্ৰস্তুত কৰি তুলিছো 250 প্লাস জিকে কোৱেশ্চনছ সম্পূৰ্ণ অসমীয়া মাধ্যমত বনোৱা হৈছে এই ইবুকখন সিলেবাস ওয়াইজ ইয়াতে প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰা হৈছে যিখনৰ মূল্য ₹66 only তো আপোনালোকে যদি ইবুকখন লব বিচাৰে ডেসক্ৰিপচন বক্সত মই লিংক দি দিছো নাইবা WhatsApp যোগে লব বিচাৰিলে আমাৰ এই WhatsApp নম্বৰটোত আপোনালোকে যোগাযোগ কৰক 8402086470 বহুত ইম্পৰ্টেন্ট ইবুক হয় এখন ইবুক যদি আপোনালোকে ভালকৈ কমপ্লিট কৰিব পাৰে 100% আপোনালোকৰ কোৱেশ্চন ইয়াৰ পৰা কমন আহিবই okay So that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing.